কি খবৰ? আজি বজাৰ গৈছিলোঁ, এয়া চাওঁ কি বস্তু আনিছোঁ বিশালৰ পৰা। এয়া আমি অপেনিং কৰি আছোঁ। কি বস্তু আনিছোঁ চাওঁ, আপোনালোককো দেখাওঁ। এয়া ফ্ল'ৰ মেট আনিছোঁ দুখন। এইখন চাওক, কিউট, বাচ্চা থাকিলে ভাল পায় আৰু কি আনিছোঁ, এয়া প্লেট আনিছোঁ, এখন হুইস্কাৰ আনিছোঁ আৰু এইবোৰে সৰু সুৰা বস্তু গ'লে আৰু দেখিলে আনিব মন যায় নহয়, নালাগিলেও লৈ আহিছোঁ। সৰু চাটনি লোৱা এখন প্লেট ভাল লাগিছে আৰু ষ্টীলৰ প্লেটো আনিছোঁ দেই ভাত খোৱাকৈ মোৰ ছোৱালীজনী। আৰু এইকেইটা সৰু কণ্টেইনাৰ আনিছোঁ, ভাল লাগিছে, এনেই চাটনি ফ্ৰিজত থ'ব পাৰিম। আৰু ৱাইপছ আনিছোঁ, বাচ্ছাৰ বস্তু দৰকাৰী। আৰু এইডাল ৰুটি বেলনা, এইটোতো মষ্ট ইম্পৰ্টেণ্ট, লাগিবই। সেইডাল আগৰডাল অলপ বেয়া হৈছিল মানে, সেইকাৰণে আনিছোঁ বেলনি। আৰু মোৰ পোৱালিটো এনেকৈ বস্তু মই বজাৰ কৰি আহিলে অপেনিং কৰিব বহি বিৰাট ভাল পায়। তাই এটা এটাকৈ উলিয়াই। প্লেটখন চাওকচোন কেনেকুৱা লাগিছে। আৰু মোৰ ছোৱালীজনী এইবিলাক বস্তু দিয়ে খেলি আছে অলপ সময়। আৰু এই যে হুকিং ষ্টেণ্ড আনিছোঁ, হুক, এইবোৰ বৰ কামত আহে, কিবা বস্তু হেং কৰি থ'বলৈ ওপৰত। কিটচেনত এটা থ'ম আৰু এটা বেডৰুমতো থ'ব লাগে। মই যিহেতু ৰেণ্ট হাউচত থাকোঁ, বহুতেই বস্তুৰ প্ৰয়োজন হয়। এইবোৰ সৰু সুৰা, বহুত দিন পিছত আজি বিশাল গ'লোঁ, যোৱাই নাছিলোঁ। এই মেটখন 99ত অফাৰ দিছিলে, মেটকেইখন আনিছোঁ, ভাল লাগিছে। আৰু এইখন বাথৰুম মেট হয়, চাওকচোন কিউট। এইখনৰ দামটো অলপ বেছি আছিলে, 160 নেকি। আৰু আমি এয়া বহি সেইখিনি বস্তু সামৰিছোঁ। আৰু সৰু এটা টিফিনো আনিছোঁ দেই। আৰু এইখন আমাৰ মিমিৰ প্লেট আনিছোঁ, ভাল লাগিছে নহয় প্লেটখন, তাই ভাত খাবকে। এনেই বাৰু প্লেট আছে তাইৰ, তাও ষ্টীলৰ সিখন প্লেট, এনেকুৱা দৱা কাঁহী এখন হ'লে খাব ভাল, সৰু বাচ্চা যিহেতু খেলায়। আৰু এইটো তাইৰ বস্তু চকলেট, তাই সৰু চকলেট এনেকুৱা কামুৰি খাব ভাল লাগে, তাইক দিছোঁ। আৰু এটা এটাকৈ দি থাকিব পাৰিম কেতিয়াবা। এলপেনলিবেল, এইটো চকলেট ভৰাই থৈছা, খা এইটো। মই চকলেট খাইছোঁ, কোৱা।